নমস্কাৰ, মই অতনু ভূঞা। বহুদিনৰ মূৰত সামাজিক মাধ্যমত আপোনালোকৰ ওচৰত এটা নতুন বিষয় লৈ আহিব বিচাৰিছোঁ। আচলতে কালিৰে পৰা মই যথেষ্ট মোৰ মনটো ব্যথিত হৈ আছে, যথেষ্ট বেয়া লাগিছে ৰমেন বৰুৱাক কেন্দ্ৰ কৰি। ৰমেন বৰুৱা হেৰাইছে। হয়, আমি ৰমেন বৰুৱা হেৰাইছে বুলিয়ে কৈছোঁ। ৰমেন বৰুৱা ক'ত গ'ল? কোনোবাই ক'ব বিচাৰিছে ৰমেন বৰুৱাই আত্মহত্যা কৰিছে, কোনোবাই ক'ব বিচাৰিছে ৰমেন বৰুৱা সন্ধানহীন হৈছে, ঘৰৰ পৰা আঁতৰি গৈছে। আৰু ব্ৰহ্মপুত্ৰত ৰমেন বৰুৱাই আত্মজাহ দিছে বুলি বহুতে ক'ব বিচাৰে। SDRFৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰত অভিযান চলোৱা হৈছে, আজি গোটেই দিনটো অভিযান চলায়। গতিকে ৰমেন বৰুৱাই ব্ৰহ্মপুত্ৰত জাহ দিলে নে ৰমেন বৰুৱাই মোবাইলটো ছুইচ অফ কৰি ক'ৰবালৈ আঁতৰি গ'ল, সেই বিষয়ে নিৰ্দিষ্ট কোনো তথ্য এই পৰ্যন্ত পোৱা নাই। মহানগৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিলোঁ, তেওঁলোকে কৈছে যে ৰমেন বৰুৱাক শেষ মুহূৰ্তত গুৱাহাটী হাইকোৰ্টৰ ওচৰত তেওঁৰ মোবাইলটো ট্ৰেক কৰা হৈছিল, তাৰপিছত মোবাইল ছুইচ অফ আছিল। আৰু এটা CCTV ভিজুৱেল ওলাইছে য'ত হাইকোৰ্টৰ কাষে ৰমেন বৰুৱা আগুৱাই যোৱাটো দেখা গৈছিল। এতিয়া ৰমেন বৰুৱাৰ যিবোৰ কাহিনী মই আপোনালোকক ক'ব বিচাৰিছোঁ, সেইবোৰ কাহিনী শুনি আপুনি মৰ্মাহত হৈ পৰিব। পিতৃ হিচাপে ময়ো মৰ্মাহত হৈছোঁ, আৰু মই ভাবোঁ যে কোনো পিতৃৰ জীৱনলৈ এনেধৰণৰ ঘটনা নহয় বা এনেধৰণৰ ঘটনা কাৰো জীৱনলৈ নাহে। তেনেহ'লে সমগ্ৰ কাহিনী জানি লওক। ৰমেন বৰুৱাক ব্যক্তিগতভাৱে মোৰ সাংঘাতিক বন্ধুত্ব নাই বা মোৰ সুসম্পৰ্ক নাই, কিন্তু দীপেন দাৰ লগত মোৰ অতি ঘনিষ্ঠ সম্পৰ্ক। কলেজীয়া জীৱনত দীপেন বৰুৱাৰ গান শুনি ডাঙৰ হৈছিলোঁ। দীপেন বৰুৱাৰ প্ৰতিটো গান ভাল লাগিছিল। এটা সময়ত কলেজৰ পৰা দীপেন বৰুৱালৈ মই আৰু ভণ্টীয়ে চিঠি লিখিছিলোঁ। পৰৱৰ্তী সময়ত গুৱাহাটীত যেতিয়া সাংবাদিকতা আৰম্ভ কৰি টেলিভিশ্যন চেনেলৰ সাংবাদিক হওঁ, এদিন দীপেন দা আহি পেলাই এখন পুৰণা চিঠি লৈ আহি পেলাই ক'লে, অতনু, এখন তোমাৰ চিঠিনে? মই হয়, যে কলেজত থাকোঁতে আমি দীপেন বৰুৱাৰ অনুগামী আছিলোঁ। দীপেন বৰুৱাৰ গান শুনিছিলোঁ। সৰুতে আমি এই গানৰ আঁৰৰ ব্যক্তি কোন জনা নাছিলোঁ, কিন্তু লাহে লাহে গম পালোঁ যে এই গানৰ আঁৰৰ ব্যক্তি দীপেন বৰুৱাৰ ককায়েক ৰমেন বৰুৱা। ৰমেন বৰুৱাই গানৰ সুৰ কৰে, কোনোবা গান কেশৱ মহন্তই লিখে, বিভিন্ন গীতিকাৰে গীত লিখে, আৰু দীপেন বৰুৱাই অতি সুন্দৰভাৱে তাক পৰিৱেশন কৰে। সেইজন ৰমেন বৰুৱা এতিয়া হেৰাল। মই বাৰে বাৰে কৈছোঁ ৰমেন বৰুৱা হেৰাল। তো ৰমেন বৰুৱা কিয় হেৰাল? আমি সকলোৱে উজান বজাৰৰ ৰমেন বৰুৱাৰ ঘৰটো জানো। উজান বজাৰৰ লতাশিল বিহুতলীৰ ঠিক সন্মুখতে এটা ঐতিহ্যমণ্ডিত ঘৰ। সেই ঘৰটোৱে ইতিমধ্যে 100 বছৰ সম্পূৰ্ণ কৰিলে। অসমৰ এটা সাংস্কৃতিবান পৰিয়ালৰ সেইটো এটা ঘৰ, সেইটো এটা প্ৰতীক। ৰমেন বৰুৱা, দীপেন বৰুৱাই নহয়, তেওঁলোকৰ পূৰ্বপুৰুষ ব্ৰজেন বৰুৱাৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ বিভিন্ন সদস্য চলচ্চিত্ৰ জগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। গতিকে সেই ঘৰটোৰ বিশেষ এটা মৰ্যাদা আছে। সেই ঘৰটোৰ প্ৰতি বিভিন্ন বিল্ডাৰৰ চকু আছিল। বিভিন্ন বিল্ডাৰৰ ফালৰ পৰা ৰমেন বৰুৱাক হেঁচা প্ৰয়োগ কৰা হৈছিল, দীপেন বৰুৱাক হেঁচা প্ৰয়োগ কৰা হৈছিল যে ঘৰটো ভাঙি দিব লাগে, তাত এটা ডাঙৰ ফ্লেট বনাব লাগে। কিন্তু গুৱাহাটী মহানগৰীৰ আটাইতকৈ ব্যস্ত আৰু ভাল অঞ্চল সেইটো, গতিকে তাত ফ্লেটৰ মূল্য যথেষ্ট পাব। কিন্তু ৰমেন বৰুৱাৰ লগত খুব বেছি টকা নাছিল, দীপেন দাৰ লগতো সাংঘাতিক টকা নাছিল। তথাপিও তেওঁলোকৰ এই ঘৰটো এৰি দিয়া নাছিল। এই ঘৰটোৰ সৈতে পৰিয়ালৰ এটা সম্পৰ্ক আছে, সেইবাবে ঘৰটো এৰি দিয়া নাছিল। বহুতে ক'ব বিচাৰিছে যে এতিয়া টেলিভিশ্যন চেনেলসমূহত আহি চাইছোঁ, এনেধৰণৰ এটা বাৰ্তা দিব ওলাইছে যে ৰমেন বৰুৱা শাৰীৰিকভাৱে অসুস্থ আছিল আৰু কথা পাহৰি যোৱাৰ এটা ৰোগে তেওঁক চানি ধৰিছিল। পৰিয়ালৰ বিভিন্ন সদস্যই এইবোৰ তথ্য সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। এতিয়া আমি অনুসন্ধান কৰি, মই ব্যক্তিগতভাৱে অনুসন্ধান কৰি ৰমেন বৰুৱা, দীপেন বৰুৱাৰ ঘৰৰ কাষৰ বিভিন্ন প্ৰতিবেশীৰ লগত কথা পাতি, বিভিন্নজনৰ লগত কথা পাতি যিবোৰ তথ্য পাইছোঁ, সেইবোৰ তথ্য শুনি মই হতবাক হৈ পৰিছোঁ। সেইবোৰ তথ্য পৰিয়ালৰ সদস্যসকলে মুকলিভাৱে ক'ব বিচৰা নাই। দীপেন দাই সেইবোৰ কথা ক'বলৈ হয়তো বেয়া পাইছে, ক'ব পৰা নাই। কিন্তু প্ৰতিবেশীৰ পৰা, নিৰ্ভৰযোগ্য তথ্যৰ পৰা এইবোৰ তথ্য আমি জানিব বিচাৰিছোঁ। এই যে লতাশিলৰ সেই ঘৰটো য'ত দীপেন বৰুৱা, ৰমেন বৰুৱা আছিল, সেই ঘৰটো মই পূৰ্বৰ পৰাই কৈছোঁ যে ঐতিহ্যমণ্ডিত ঘৰ আছিল। ৰমেন দাই কেশৱ মহন্তৰ কন্যাক বিয়া পাতিছিল, আৰু এটা সময়ত ৰমেন দাৰ কাষৰ পৰা পত্নী আঁতৰি গৈছিল, মৃত্যু হৈছিল। পত্নীয়ে এখন বিদ্যালয়ত চাকৰি কৰিছিল, আৰু ৰমেন দাৰ এগৰাকী কন্যা আছিল। মাতৃৰ মৃত্যুৰ পিছত সেই চাকৰিটো কন্যাগৰাকীয়ে পাইছিল, আৰু শেহতীয়াভাৱে ৰমেন বৰুৱাৰ জীয়েকে কাহিলীপাৰাৰ এখন বিদ্যালয়ত শিক্ষয়িত্ৰী কৰি আছে। এইখিনি সময়তে মাজতে দীপেন বৰুৱাই অকলশৰীয়া জীৱন কটাইছিল। কৈছোঁ যে দীপেন দাৰ লগত আমাৰ ঘনিষ্ঠ সম্পৰ্ক। দীপেন দাৰ গোলাঘাটৰ এগৰাকী পুৰণি অনুগামী আছিল, মুছলমান সম্প্ৰদায়ৰ যুৱতী বা মহিলা। তেওঁৰ সৈতে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হৈছিল। দীপেন দাই হঠাৎ তেওঁৰ কাষত কাৰোবাৰ এগৰাকীক বিচাৰি পাইছিল। এতিয়া সমগ্ৰ ঘৰটোত দীপেন দা, দীপেন দাৰ পত্নী, ৰমেন বৰুৱা আৰু ৰমেন বৰুৱাৰ কন্যা আছিল। কিন্তু এটা সময়ত দীপেন বৰুৱাৰ পত্নীৰ মৃত্যু ঘটে, ফলত দীপেন বৰুৱা অকলশৰীয়া হৈ পৰে। এইখিনি সময়তেই ৰমেন বৰুৱাৰ কন্যাৰ বিবাহ পাশত আবদ্ধ হয় তেজপুৰৰ এজন যুৱকৰ সৈতে।
প্ৰতিবেশী খবৰ অনুসৰি বিয়াৰ কিছুদিন পিছতেই যি জোঁৱাই আহি ৰমেন বৰুৱাৰ ঘৰটোত থাকিবলৈ লয়। ৰমেন বৰুৱাৰ সেই পুৰণা ঐতিহ্যমণ্ডিত যিটো ঘৰ, এটা সন্মুখত চৰা ঘৰ আছে, ড্ৰয়িং ৰুম, চৌদিশে ধুনীয়া ধুনীয়া পুৰণি ফটো, ভিতৰত গৈ এটা সৰু ৰুম, কাষত এটা ৰুম য'ত দীপেন বৰুৱা থাকে, আন এটা ৰুম, এটা আহল বহল ৰুম, সেইটোত ৰমেন বৰুৱা থাকে। এটা সময়ত ৰমেন বৰুৱাৰ সেই ঘৰটোতে জীয়েকো থাকিবলৈ ল'লে, জোঁৱাইকো থাকিবলৈ ল'লে আৰু তেওঁলোকৰ কন্যা সন্তানটোও থাকিব লাগিলে। কিন্তু লাহে লাহে ৰমেন বৰুৱাৰ জীয়েক আৰু স্বামীৰ মাজত মতানৈক্য আৰম্ভ হ'ল। এটা সময়ত বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। এই মুহূৰ্তত ৰমেন বৰুৱাৰ জোঁৱায়ে নিজৰ জীয়েকক লৈ পত্নীৰ কাষৰ পৰা আঁতৰি গৈছে। এনে অৱস্থাত উজান বজাৰৰ সেই ঘৰটোত এতিয়া থাকে দীপেন বৰুৱা, ৰমেন বৰুৱা আৰু ৰমেন বৰুৱাৰ কন্যা। প্ৰতিবেশীসকলৰ পৰা বিভিন্ন যিবোৰ তথ্য পাইছোঁ, সেইবোৰ তথ্য পাই মই আচৰিত হৈছোঁ। সাধাৰণতে আমাৰ ধাৰণা হয় এটা সংগীত প্ৰেমী, এজন সংগীতজ্ঞৰ ঘৰ, ৰমেন দা দীপেন দা একেলগে থাকে, ঘৰটোৰ পৰা চাগে নিশাৰ ধুনীয়া ধুনীয়া গান বাঢ়ি আহিব, কাষত থকা ফ্লেটত থকা আৱাসীসকলে নিশা শুনিব সেই ৰমেন বৰুৱাৰ সেই ঐতিহাসিক গীতবোৰ, সেই ধুনীয়া ধুনীয়া গানবোৰ দীপেন দাই গাব। কিন্তু নহয়, বাস্তৱিকতে সেয়া নাছিল। আমাৰ হাতত তথ্য আহিছে যে সেই ঘৰটোৰ পৰা নিশাৰ ভাগত অশ্লীল গালি গালাজ পাই আহিছিল। ক্ষমা কৰিব দীপেন দা, ক্ষমা কৰিব ৰমেন বৰুৱা, অনিচ্ছা সত্ত্বেও এইবোৰ কথা ক'বলগীয়া হৈছে। সেই ঘৰটোৰ পৰা কোনে গালি পাৰে জানেনে? নিশাৰ ভাগত এটা অদ্ভুত চৰিত্ৰ হৈ যায় ৰমেন বৰুৱাৰ জীয়েক। প্ৰতিবেশীয়ে আমাক তথ্য দিছে, বিবাহ বিচ্ছেদ হোৱা ৰমেন বৰুৱাৰ জীয়েক, যি শিক্ষয়িত্ৰী, নিশাৰ ভাগত প্ৰায়ে সুৰাপান কৰে। বিভিন্ন ব্যক্তি তেওঁৰ ঘৰলৈ আহে আৰু নিশা সদায় ৰমেন বৰুৱাৰ লগত প্ৰায়ে কাজিয়া লাগে। ৰমেন বৰুৱাক অসভ্য অশ্লীল গালি গালাজ কৰে জীয়েকে। দিনৰ ভাগত দেউতাকক তুমি সম্বোধন কৰে, ৰাতি হোৱাৰ লগে লগে আক্ৰমণ হৈ যায় তই-তইলৈ। সেই কাজিয়া নিশা 2-3 বজালৈকে চলি থাকে। নীৰৱ দৰ্শক হৈ মনে মনে শুনি থাকে ৰমেন বৰুৱা। ৰমেন বৰুৱাক জীয়েকে উধাই মুধাই গালি পাৰে। ৰমেন বৰুৱা নীৰৱে থাকিবলৈ বাধ্য হয়। হয়তো সিটো কোঠাত অকলশৰে থকা দীপেন বৰুৱাই এইবোৰ কথা শুনে, কিন্তু দীপেন বৰুৱাই মনে মনে থাকে। দীপেন বৰুৱাই কেতিয়াও নকয়, দীপেন বৰুৱাই আজি পৰ্যন্ত এইবোৰ কথা কোৱা নাই। সেয়েহে এইবোৰ কথা কোৱাটো প্ৰয়োজনীয়ভাৱে মই ক'বলৈ ওলাইছোঁ। আজি যিহেতু ৰমেন বৰুৱা হেৰাইছে, সেয়েহে এইবোৰ কথা কৈছোঁ। এই চিঞৰ বাখৰ সাংঘাতিক চলে, জীয়েকে অশ্লীল গালি গালাজ কৰে, প্ৰায়ে নিশা সুৰাপান কৰি থাকে। সুৰাপানত যথেষ্ট সুৰা সেৱন কৰি পিতৃক সাংঘাতিক গালি পাৰে। কেতিয়াবা এই গালি দীপেন বৰুৱাকো কৰা হয় যে দীপেন বৰুৱা কোন, দেউতাই গান কৰিলে, কেশৱ মহন্ত মোৰ ককাই গান লিখিলে, ই দীপেন বৰুৱা কোন গান গাবলৈ, ই কেনেকৈ বিখ্যাত, এইবোৰ লৈ জীয়েকে সদায় অদৰকাৰী কাজিয়া লাগি থাকে। অস্বাভাৱিক ঘটনা, খুব কম অসমীয়া পৰিয়ালৰ মাজত এনেধৰণৰ ঘটনা সংঘটিত হয় যে পিতৃক জীয়েকে অশ্লীল গালি গালাজ কৰে। কেতিয়াবা পুত্ৰই গালি গালাজ কৰাৰ কথা শুনিছোঁ যে অকলশৰীয়া মাতৃ নাই আৰু জীয়েক এগৰাকী শিক্ষয়িত্ৰী নিশা সুৰাপান কৰি পিতৃক অসভ্য অশালীন গালি গালাজ কৰে। নিশা প্ৰায়ে সুৰা সেৱন কৰি জীয়েক আহে। কেতিয়াবা ঘৰৰ দুৱাৰ বন্ধ থাকে, কাষত এখন হোটেল আছে, হোটেলৰ এটা ৰুমত নিশাটো কটাই জীয়েকে। এইবোৰ কথা অনিচ্ছা সত্ত্বেও ক'ব বিচাৰিছোঁ। এইবোৰ কথা কোৱাৰ পিছত বহুতে হয়তো মোক বেয়া পাব, বেয়া পালেও পাওক, কিন্তু সমাজৰ প্ৰকৃত কাহিনী, যিহেতু আমি দীপেন বৰুৱা, ৰমেন বৰুৱাক ভাল পাওঁ, এইবোৰ কাহিনী আমি ক'বলৈ বাধ্য হৈছোঁ। এতিয়া আটাইতকৈ ট্ৰেজিক কাহিনীটো ক'ব বিচাৰিছোঁ। টেলিভিশ্যন চেনেলত আজি জীয়েকে বাৰে বাৰে দেউতাকৰ কথা কৈছে, পাপা উভতি অহাটো বিচাৰিছোঁ, দেউতা উভতি অহাটো বিচাৰিছোঁ। ফেচবুকত জীয়েকে পষ্ট দিছে, ক'লৈ গৈছে ৰমেন বৰুৱা বিচাৰি পোৱা নাই, ৰমেন বৰুৱা কিয় গুচাই গ'ল, এনেধৰণৰ ধাৰণা দিব বিচৰা হৈছে। ৰমেন বৰুৱা পাহৰা অভ্যাস এটা আছে, গতিকে ৰমেন বৰুৱা পাহৰি ক'ৰবাৰ ওলাই গ'ল, হয়তো ব্ৰহ্মপুত্ৰত জাপ দি দিলে। কিন্তু তেনেহ'লে বাস্তৱ কাহিনীটো জানি লওক। ৰমেন বৰুৱা কালিৰ পৰা সন্ধানহীন হৈছে। পৰহি নিশা কি হৈছিল? পৰহি নিশা ৰমেন বৰুৱাৰ কন্যাই যথেষ্ট সুৰাপান কৰি ঘৰত আছিল। নিশা সুৰাপান কৰি দেউতাকক অশ্লীল গালি গালাজ কৰি আহিছিল। আৰু ৰমেন বৰুৱাই জেবিজৰ পৰা জীয়েকৰ বাবে খোৱা বস্তু লৈ আহিছিল। নিশা জীয়েকক ৰমেন বৰুৱাই খোৱা বস্তু দিছিল, কিন্তু জীয়েকে খাব নোৱাৰিলে। প্ৰচণ্ড নিশাত জীয়েক শুই থাকিল। কালি ৰাতিপুৱা ৰমেন বৰুৱা সাৰ পাই ৰাতিপুৱা 9টা বজাত জীয়েকে যিহেতু ৰাতি একো নাখালে, জীয়েকক জগাইছিল, মাজনী উঠা, তুমি উঠা, তোমাৰ বাবে খোৱা বস্তু আনিছিলোঁ, তোমাৰ লৈ আনিছোঁ, লোৱা। জীয়েকৰ প্ৰচণ্ড হেং অভাৰ হৈছিল, নিশা যথেষ্ট সুৰাপান কৰিছিল। লগে লগে পুৱা 9 বজাত জীয়েকে উঠি বাপেকক অশ্লীল গালি গালাজ কৰে, দেউতাকক যথেষ্ট বেয়া গালি গালাজ কৰে। যিবোৰ গালি গালাজৰ কাহিনী প্ৰতিজন প্ৰতিবেশীয়ে শুনিছে, প্ৰতিজন ওচৰ চুবুৰীয়াই শুনিছে, ফ্লেটৰ প্ৰায়বোৰ বাসিন্দাই শুনিছে, কিন্তু যিবোৰ কথা তেওঁলোকে কৈছে সেইবোৰ শব্দ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। ৰমেন বৰুৱাৰ পৰিয়ালত, দীপেন বৰুৱাৰ পৰিয়ালত, বৰুৱা পৰিয়ালত
এনেধৰণৰ কথা কোনোবা এগৰাকী ছোৱালীয়ে ক'ব পাৰিব বুলি কোনেও কল্পনা কৰিব নোৱাৰে দেউতাকক সাংঘাতিক তিৰস্কাৰ কৰে দেউতাকৰ অপৰাধ আছিল কি মদ খাই শুই থকা জীয়েকজনীক ৰাতিপুৱা উঠাই বাপেকে কিনি অনা জেবিজৰ খাদ্যখিনি জীয়েকক খুৱাব বিচাৰিছিল ইয়াৰ বাবে এনেকৈ গালি পাৰে ৰমেন বৰুৱা হতবাক হৈ পৰে সেই সময়ত পিতৃৰ অৱস্থা কি হ'ব ভাবি চাওক বাৰে বাৰে এজন বাপেকক এজন সন্মানজনক পিতৃ যাৰ পৰিচয় কেৱল সন্মান যাৰ টকা পইচা নাথাকিব পাৰে কেৱল নিজৰ মৰ্যাদা নিজৰ সংস্কৃতিক লৈ নিজৰ ধজ্জাক লৈ জীয়াই আছে সেইজন মানুহক জীয়েকে সদায় গালি পাৰে আৰু কালি গালি পাৰিলে কিয় যে জীয়েকক শোৱাৰ পৰা উঠাই পেলাই দেউতাকে মৰমত অনা খোৱা খাদ্যখিনি আহাৰখিনি গ্ৰহণ কৰিব কৈছিল গতে অতি বেয়াকৈ গালি পাৰে প্ৰতিবেশীয়ে কয় কালি পুৱাৰ বখৰ যিটো গালি অৰ্থাৎ ৰমেন বৰুৱা যিদিনা হেৰাইছিল সেইদিনা যি ধৰণৰ গালি জীয়েকে পাৰিছিল আগতে ইমান গালি পৰা নাছিল কালি খুব বেছিকৈ গালি পাৰিছিল এইবোৰ কথাত হয়তো মৰ্মাহত হৈ ৰমেন বৰুৱা ঘৰৰ পৰা ওলাই গৈছিল গতিকে ৰমেন বৰুৱা যে ঘৰৰ পৰা ওলাই গ'ল তাৰ বাবে ৰমেন বৰুৱাৰ বেমাৰৰ বাবে ওলাই যোৱা নাছিল ৰমেন বৰুৱা ওলাই গৈছিল একমাত্ৰ জীয়েকৰ অত্যাচাৰৰ বাবে সেই কথাটো অসমৰ ৰাজ্যক কৈছোঁ ইয়াৰ বাবে কোনোবাই কিবা মোক ক'লে তাত কোনো আপত্তি নাই ইতিমধ্যে এইবোৰ তথ্য আৰক্ষীৰ হাততো আহি পৰিছে ৰমেন বৰুৱা ওলাই গ'ল ৰমেন বৰুৱা ওলাই গৈ কাছাৰীঘাটৰ বজাৰৰ ফালে গৈছিল আজি ওচৰ চুবুৰীয়াই কয় প্ৰতিবেশীয়ে কয় ৰমেন বৰুৱাই কেতিয়াও কাছাৰীঘাটৰ বজাৰৰ পৰা বজাৰ কৰিবলৈ নাযায় তেওঁ বজাৰ কৰিবলৈ উজান বজাৰলৈ যায় আজি আমি তথ্য অনুসন্ধান কৰি গম পাইছোঁ এখন সৰু তামোল পাণৰ দোকান আছিল তাৰ পৰা ৰমেন বৰুৱাই পুৱাৰ ভাগত আমলখিৰ সৰু পেকেট এটা লৈছিল সেই আমলখিৰ সৰু পেকেট খাই ওলাই গৈছিল নদীৰ ফালে আগুৱাই গৈছিল দোকানে ভাবিছিল বোধহয় প্ৰস্ৰাৱ কৰিবলৈ বা এইবোৰ কামত গৈছে নেকি বুলি তেওঁলোকে গুৰুত্ব দিয়া নাছিল ইয়াৰ পিছৰ পৰাই ৰমেন বৰুৱা সন্ধানহীন আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে পানীত গৈ তেওঁ জঁপিয়াই দিছিল ভৰ বাৰিষা ব্ৰহ্মপুত্ৰত তেওঁ হেৰাই যাব পাৰে কিন্তু ইয়াৰ লগে লগে আন এক তথ্য আমাৰ সন্মুখলৈ আহিছে ৰমেন বৰুৱাক যিসকলে ভালকৈ জানে তেওঁলোকৰ মাজেৰে বহুতে ক'ব বিচাৰিছে যে ৰমেন বৰুৱা আত্মহত্যা কৰিব পৰা মানুহ নহয় ৰমেন বৰুৱাই কোনো ক্ষেত্ৰত আত্মহত্যা নকৰে ৰমেন বৰুৱাই আত্মগোপন কৰিব পাৰে ৰমেন বৰুৱাই মানসিক অশান্তিত ভুগি জীয়েকৰ কাষৰ পৰা আঁতৰি ক'ৰবাত লুকাই থাকিব পাৰে তেনেহ'লে আৰু এটা তথ্য মই আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ মহানগৰ আৰক্ষীয়ে সেই তথ্য নতুনকৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰমেন বৰুৱাৰ পৰিয়ালত এনেকৈ দীৰ্ঘদিন ধৰি সন্ধানহীন হোৱাৰ ইতিহাস আছে আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে ৰমেন বৰুৱাৰ নিজৰ পিতৃয়েও এনেকুৱা এক কাজিয়াত ঘৰুৱা অশান্তিত এদিন ঘৰৰ পৰা সন্ধানহীন হৈছিল লগে লগে পিতৃৰ সন্ধানত চৌদিশে অভিযান চলোৱা হৈছিল তেতিয়া অসম আৰক্ষী আজিৰ দৰে অসম আৰক্ষী স্মাৰ্ট নাছিল তেতিয়া স্মাৰ্ট মোবাইল ফোন বা মোবাইল ফোনৰ ব্যৱস্থা নাছিল মোবাইল ট্ৰেক কৰাৰ ব্যৱস্থা নাছিল ৰমেন বৰুৱাৰ পিতৃ এটা সময়ত ঘৰৰ পৰা হেৰাই গৈছিল সেই সময়ত পৰিয়ালৰ ফালৰ পৰা ৰমেন বৰুৱাৰ পিতৃৰ বেংক একাউণ্ট যিটো বেংকত আছে সেই বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা হৈছিল যে বেংকত ইমানখিনি টকা আছে এই টকাখিনিক লৈ যদি একাউণ্টছটোক লৈ কেতিয়াবা ক'ৰবাৰ পৰা কোনোবাই যোগাযোগ কৰে যেন আমাক লগে লগে অৱগত কৰক বহু দিন পাৰ হৈ গ'ল 5টা বছৰ পাৰ হৈ গৈছিল 5 বছৰ পিছত হঠাৎ এদিন বেংক কৰ্তৃপক্ষই ৰমেন বৰুৱাৰ পৰিয়ালক অৱগত কৰিছিল যে আপোনালোকৰ পিতৃৰ এই একাউণ্টছটোত এতিয়া বিহাৰৰ কাটিহাৰালৈ ট্ৰেন্সফাৰ কৰিবলৈ বেংকৰ পৰা অনুৰোধ আহিছে লগে লগে পৰিয়ালে সন্দেহ প্ৰকাশ কৰে যে কাটিহাৰাত ৰমেন বৰুৱাৰ পিতৃ আত্মগোপন কৰিছে নেকি ইয়াৰ পিছত পৰিয়ালৰ সদস্য কাটিহাৰত গৈছিল বেংকলৈ গৈছিল বহু বিচাৰ খোচাৰ অন্তত কাটিহাৰত উদ্ধাৰ কৰিছিল ৰমেন বৰুৱাৰ পিতৃক আৰু ৰমেন বৰুৱাৰ পিতৃক আকৌ লৈ অনা হৈছিল এই ঘৰটোলৈ আমি আশা কৰোঁ সেই ঘটনাৰ যাতে পুনৰাবৃত্তি হয় আমি আশা কৰোঁ ৰমেন বৰুৱাই যাতে ব্ৰহ্মপুত্ৰৰ বুকুত যোৱা নাই ৰমেন বৰুৱাই ক'ৰবাত আত্মগোপন কৰিছে অশান্তিত আত্মগোপন কৰিছে এই ফেচবুক পোষ্টৰ জৰিয়তেও ৰমেন বৰুৱাক যদি ক'ৰবাত চাইছে দেখিছে তেওঁলোকে অনুৰোধ জনাইছোঁ আপুনি উভতি আহক এনেকৈ আত্মগোপন কৰিব নালাগে আপুনি পিতৃ যিটো কাম কৰিছিল সেইটো কৰিব নালাগে আৰু সমগ্ৰ ঘটনাৰ বাবে আপোনাৰ কইনাক কাম কৰি আপুনি দুখ পাইছে হয়তো এইবোৰ কথা আপোনালোকে লুকুৱাই ৰাখিব বিচাৰিছিল মোৰ এই পোষ্টৰ পিছত এইবোৰ কথাই আপোনালোকৰ পৰিয়ালত আঘাত আনিব পাৰে কিন্তু পৰিয়ালৰ সন্মানত আঘাত অনাটো আমাৰ উদ্দেশ্য নহয় কিন্তু মই যিহেতু এজন পিতৃ গতিকে সেই কথাটো প্ৰতিজন পিতৃয়ে জনাটো উচিত যে এনেকুৱা ছোৱালীও থাকিব পাৰে নেকি গতিকে এনেধৰণৰ কথা এইভাবে আমি আপোনালোকৰ আগত অৱগত কৰিলোঁ পুনৰ আহ্বান জনাইছোঁ আমি আশা কৰোঁ ৰমেন বৰুৱা পুনৰ উভতি আহক পুনৰ ৰমেন বৰুৱা দীপেন বৰুৱাক আমি একেলগে লগ পাম ধন্যবাদ শুভৰাত্ৰি